Next question number 38. নৱপ্ৰস্ত যুগৰ দুটা বৈশিষ্ট্য লিখা। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল। আজি BA 4 সেমিষ্টাৰৰ হিষ্টৰী মেজৰৰ সেকেন্ড পেপাৰ social and economic history of India up to 1206 তাৰ ইউনিট 1ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ ইটো ভিডিঅ'ত আমি আলোচনা কৰিছো। তোমালোকে ভিডিঅ'টো শেষলৈ চাবা। Question number 1. ভাৰতৰ যিকোনো এটা প্ৰত্নপ্ৰস্তৰ যুগৰ ঠাইৰ নাম লিখা। উত্তৰ অসম। Next, question number 2. হিন্দু সভ্যতাৰ প্ৰথম আৱিষ্কৃত ঠাইখনৰ নাম লিখা। উত্তৰ হৰপ্পা। Next, question number 3. ভাৰতৰ মধ্যপ্ৰস্থৰ এখন ঠাইৰ নাম উল্লেখ কৰা। উত্তৰ দমদমা। Next, question number 4. হৰপ্পা সভ্যতাৰ এটা বন্দৰৰ নাম উল্লেখ কৰা। উত্তৰ লথাল। Next, question number 5. ক্ষুদ্ৰ প্ৰস্তৰ আহিলা কাক কোৱা হয়? উত্তৰ মধ্যপ্ৰস্তৰ যুগত মানুহে যি অতি ক্ষুদ্ৰ চকা আৰু জ্যামিতিক আকাৰৰ পাথৰ আহিলা তৈয়াৰ কৰিছিল তাকে ক্ষুদ্ৰ প্ৰস্তৰ আহিলা বলা হয়। Next, question number 6. আদিম মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতু কি আছিল? উত্তৰ তাম ধাতু। Next, question number 7. কৃষিৰ প্ৰচলন কোনটো যুগত আৰম্ভ হৈছিল? উত্তৰ নৱপ্ৰস্ত যুগত। Next, question number 8. খাদ্য উৎপাদন প্ৰথম কোনটো যুগত আৰম্ভ হৈছিল? উত্তৰ নৱপ্ৰস্ত যুগত। Next, question number 9. জন্তুৰ ঘৰচীয়াকৰণ কৰা যুগটো কি? উত্তৰ মধ্যপ্ৰস্তৰ যুগ। Next, question number 10. প্ৰথম ঘৰচীয়া কৰা জন্তুবিধ কি? উত্তৰ কুকুৰ। Next, question number 11. Paleolithic শব্দটো কি শব্দৰ পৰা আহিছে? উত্তৰ গ্ৰীক ভাষাৰ পেটিঅ আৰু লিথিক শব্দৰ পৰা আহিছে। Next, question number 12. প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল? উত্তৰ চিকাৰ। Next, question number 13. হিন্দু সভ্যতাৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল? উত্তৰ কৃষিকাৰ্য। Next, question number 14. মহেঞ্জোদাৰো বৰ্তমান ক'ত অৱস্থিত? উত্তৰ পাকিস্তানত অৱস্থিত। Next, question number 15. হিন্দু সভ্যতাৰ মূল ধাতুবিধ কি? উত্তৰ তাম। Next, question number 16. মাইক্ৰলিথ মানে কি বুজা? উত্তৰ মধ্য যুগত কিছুমান সঁজুলি আধা ইঞ্চিৰ পৰা 1 ইঞ্চিৰ ভিতৰত আছিল। সঁজুলিবোৰ আকাৰত সৰু হোৱা বাবে মাইক্ৰলিথ বুলি কোৱা হয়। Next, question number 17. প্ৰস্তৰ শব্দৰ অৰ্থ কি? উত্তৰ শিল। Next, question number 18. কোনটো যুগত মানুহে খাদ্য সংৰক্ষণ কৰিবলৈ শিকিছিল? উত্তৰ মধ্যপ্ৰস্ত যুগত। Next, question number 19. নৱপ্ৰস্ত যুগৰ পিছৰ যুগটো কি আছিল? উত্তৰ তাম্ৰ যুগ। Next, question number 20. অসমৰ ক'ত নৱপ্ৰস্তৰ যুগৰ উৰাল উদ্ধাৰ হৈছে? উত্তৰ ডিমা হাছাও জিলাৰ দাউজালি হাডিং। Next, question number 21. গাঁৱৰ আৰম্ভণি কোন যুগত হৈছিল? উত্তৰ নৱপ্ৰস্তৰ যুগত। Next, question number 22. বাৰ্জাখোম ক'ত? উত্তৰ কাশ্মীৰত। Next, question number 23. মহেঞ্জোদাৰো শব্দৰ অৰ্থ কি? উত্তৰ মৃত লোকৰ সমাধি বা ঢিপ। Next, question number 24. হৰপ্পা সভ্যতাৰ মানুহে লাপিছ লাজুলি
কৰ পৰা আমদানি কৰিছিলে? উত্তৰ পশ্চিম এছিয়া। নেক্সট কুৱেশ্যন নম্বৰ 25 চট্টগ্ৰাম কিয় বিখ্যাত? উত্তৰ বাণিজ্য কেন্দ্ৰ হিচাপে বিখ্যাত। নেক্সট কুৱেশ্যন নম্বৰ 26 কোনে আৰু কেতিয়া হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল? উত্তৰ 1921 বা 22 খ্ৰীষ্টাব্দত ভাৰতীয় পুৰাতত্ত্ব জৰীপ বিভাগৰ সঞ্চালক চাৰ্জন মাৰ্চেল, প্ৰত্নতত্ত্ববিদ ৰাখাল দাস বেনাৰ্জী আৰু দয়াৰাম সাহনীয়ে খনন কাৰ্য চলাই হৰপ্পা সভ্যতা আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 27 হিন্দু সভ্যতাত নাঙল ব্যৱহাৰ কৰা দুখন ঠাইৰ নাম লিখা। উত্তৰ নম্বৰ 1 কালিবাংগান, নম্বৰ 2 বানুৱালী, নম্বৰ 3 বাহুৱালপুৰ। নেক্সট কুৱেশ্যন নম্বৰ 28 হৰপ্পা সভ্যতাৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দুখন দেশৰ নাম লিখা। উত্তৰ নম্বৰ 1 ওমান, নম্বৰ 2 ইৰাণ, নম্বৰ 3 মেচপটেমিয়া। নেক্সট কুৱেশ্যন নম্বৰ 29 হৰপ্পা সভ্যতাৰ লোকে শংখ সংগ্ৰহ কৰা দুখন ঠাইৰ নাম লিখা। উত্তৰ নম্বৰ 1 নাগেশ্বৰ, নম্বৰ 2 বালাকোট। নেক্সট কুৱেশ্যন নম্বৰ 30 হৰপ্পা সভ্যতাৰ লোকে খাদ্য সংগ্ৰহৰ উপায় কি? উত্তৰ নম্বৰ 1 কৃষিকাৰ্য, নম্বৰ 2 পশুপালন। নেক্সট কুৱেশ্যন নম্বৰ 31 হৰপ্পা সভ্যতাৰ দুটা যোগমাকৰ বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 দগাবৰ 7 নামৰ শিলৰ পৰা নিৰ্মাণ কৰা হৈছিল। নম্বৰ 2 আটাইতকৈ কম ওজনৰ দগাবৰ অলংকাৰ আৰু মণিবোৰ জুখিবৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 32 নৱপ্ৰস্ত যুগৰ ধান খেতি কৰা দুখন ঠাইৰ নাম লিখা। উত্তৰ নম্বৰ 1 মেহেৰগড়, নম্বৰ 2 তামিলনাডু। নেক্সট কুৱেশ্যন নম্বৰ 33 মেহেৰগড়ত উদ্ধাৰ হোৱা দুবিধ আহিলা কি কি? উত্তৰ নম্বৰ 1 ঘেঁহু, নম্বৰ 2 বাৰ্লি। নেক্সট কুৱেশ্যন নম্বৰ 34 তাম্ৰ যুগৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 তামৰ ব্যৱহাৰ। মানুহে প্ৰথমবাৰৰ বাবে পাথৰৰ সলনি তামৰ সঁজুলি ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিলে। নম্বৰ 2 নগৰ সভ্যতাৰ বিকাশ। এখন ঠাইৰ পৰা আন ঠাইলৈ তাম আৰু সামগ্ৰী বিনিময় আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 35 ভাৰতৰ মধ্যপ্ৰস্থ যুগৰ দুটা ঠাইৰ নাম লিখা। উত্তৰ নম্বৰ 1 দমদমা, নম্বৰ 2 ভীমবেটকা। নেক্সট কুৱেশ্যন নম্বৰ 36 ভাৰতৰ নিম্নপ্ৰস্থৰ যুগৰ বসতি দুটা স্থান উল্লেখ কৰা। উত্তৰ নম্বৰ 1 মধ্যপ্ৰদেশ, নম্বৰ 2 কৰ্ণাটক। নেক্সট কুৱেশ্যন নম্বৰ 37 প্ৰত্নপ্ৰস্থৰ যুগৰ মানুহৰ প্ৰধান জীৱিকা কি আছিল? উত্তৰ নম্বৰ 1 চিকাৰ, নম্বৰ 2 ফল-মূল সংগ্ৰহ। নেক্সট কুৱেশ্যন নম্বৰ 38 নৱপ্ৰস্থ যুগৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ নম্বৰ 1 কৃষিৰ আৰম্ভণি। এই যুগত মানুহে চিকাৰ কৰাৰ পৰিৱৰ্তে শস্যৰ খেতি কৰিবলৈ শিকে আৰু খাদ্য উৎপাদনকাৰীলৈ পৰিৱৰ্তিত হয়। নম্বৰ 2 স্থায়ী বসতি স্থাপন। যাযাবৰী জীৱন এৰি মানুহে নদীৰ পাৰত বা সুৰক্ষিত স্থানত স্থায়ীভাৱে ঘৰ সাজি গাঁও নিৰ্মাণ কৰি বাস কৰিবলৈ লয়। নেক্সট কুৱেশ্যন নম্বৰ 39 ভাৰতৰ প্ৰাক ঐতিহাসিক যুগৰ প্ৰধান স্তৰবোৰ কি কি? উত্তৰ নম্বৰ 1 প্ৰস্তৰ যুগ, নম্বৰ 2 নিম্ন প্ৰস্তৰ যুগ, নম্বৰ 3 মধ্যপ্ৰস্তৰ যুগ, নম্বৰ 4 উচ্চ প্ৰস্তৰ যুগ, নম্বৰ 5 নৱপ্ৰস্তৰ যুগ, নম্বৰ 6 তাম্ৰীয় যুগ। নেক্সট কুৱেশ্যন নম্বৰ 40 হৰপ্পা সভ্যতাৰ নিৰ্দেশন পোৱা দুটা স্থান উল্লেখ কৰা। উত্তৰ নম্বৰ 1 লথাল, নম্বৰ 2 ধলাভিৰা। নেক্সট কুৱেশ্যন নম্বৰ 41 ভাৰতৰ প্ৰাক ঐতিহাসিক যুগৰ পিতৃ বুলি কাক কোৱা হয়? উত্তৰ ৰবাৰ্ট ব্ৰুচ ফুট। নেক্সট কুৱেশ্যন নম্বৰ 42 কোনটো যুগক
মাইক্ৰলিথ বুলি কোৱা হয়? উত্তৰ মধ্যপ্ৰস্তৰ যুগক। নেক্সট কুৱেশ্যন নম্বৰ 43 নৱপ্ৰস্তৰ যুগৰ দুখন ঠাইৰ নাম লিখা। উত্তৰ নম্বৰ 1 হায়দৰাবাদ, নম্বৰ 2 গুজৰাট। নেক্সট কুৱেশ্যন নম্বৰ 44 ইয়াৰ্লি ইণ্ডিয়া নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল? উত্তৰ ৰমিলা পাঠাৰ। নেক্সট কুৱেশ্যন নম্বৰ 45 হিন্দু সভ্যতাৰ মানুহৰ প্ৰধান খাদ্য কি আছিল? উত্তৰ নম্বৰ 1 গম, নম্বৰ 2 বাৰ্লি। নেক্সট কুৱেশ্যন নম্বৰ 46 হৰপ্পা সভ্যতা কেইটা শ্ৰেণীত বিভক্ত আছিল? উত্তৰ 3টা শ্ৰেণীত বিভক্ত আছিল। নম্বৰ 1 শিক্ষিত লোক, নম্বৰ 2 সৈনিক, নম্বৰ 3 শ্ৰমিক শ্ৰেণী। নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ইউনিট 1ৰ এইখিনিয়ে প্ৰশ্নৰ উত্তৰ আছিল। নেক্সট ভিডিঅ'ত আমি ইউনিট 1ৰ দীঘল প্ৰশ্নৰ উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে তাৰ বাবে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।